যিহেতু বাঘৰ উপদ্ৰৱক লৈ আপোনালোকৰ ৰাইজৰ হাহাকাৰ হয়। আজি 7 বছৰ ধৰি বাঘৰ উৎপাদত আমাৰ মানুহ ল'ৰা ছোৱালী স্কুল কলেজলৈ যোৱা অসুবিধা আৰু গৰু ম'হ পোহাৰো অসুবিধা হৈ পৰিছে। গৰু ছাগলী মাৰি মাৰি গৈছে। আজি 6 মাহমান ধৰি কম হৈ আছিলে, কিন্তু এতিয়া ক্ৰমান্বয়ে আজি এসপ্তাহত 5-6টা গৰু আৰু 4টা ছাগলী কুকুৰ ইত্যাদি কৰি মাৰিছে। আমাৰ মানুহ দোকান বজাৰলৈ যাব অহা যোৱা কৰিবলৈ আমাৰ সন্দেহ হৈ পৰিছে। গতিকে অনুৰোধ কৰিছোঁ বন বিভাগক, আমাৰ গঁৰালটি দি উপকৃত কৰে যেন, লাগিলে তেখেতসকলে আহি ইয়াত সজমিন কৰি জগিয়ায়। আমি বন বিভাগক খবৰো দিয়া হৈছে আৰু ইতিমধ্যে আমি নিজৰ কমৰ টকা খৰচ কৰি গাড়ী পঠিয়াই দিছোঁ গঁৰাল আনিবৰ কাৰণে, কিন্তু গঁৰাল আমাক নিদিলে। নানা অজুহাত দেখুৱাই তেওঁলোকে গঁৰাল নিদিলে, অহা নাই। আৰু এতিয়া আমাৰ যিখিনি হৈছে, আমাৰ ল'ৰা ছোৱালী গৰু ছাগলী চাবলৈ বাৰী তামোল গছত গৰু বান্ধি থৈছোঁ, উলিয়াব পৰা নাই আমি। তেখেতলোকে পঠিওৱা নাই, গঁৰাল হেৰি কৰা নাই, আমাৰ নানা অজুহাতত আমাক মানে আওকাণ কৰিছে। যোৱাৰাতি ছাগলী মাৰিছে, হয়। এই প্ৰত্যেক দিনাই এটা দুটাকৈ মাৰি আছে। কালি এতিয়া এটা ভাল দমা গৰু মাৰিছে, পৰহিও মাৰিছে খেদিৰে, তাৰ আগদিনা 2টা ছাগলী মাৰিছে। কোনোবাই প্ৰত্যক্ষ কৰিছে নেকি? প্ৰত্যক্ষ আমি কৰি আছোঁ নহয়, আমাৰ গাঁওবাসীয়ে চবে কৰিছে। আৰু ৰাতি ৰাতি চিঞৰ, মানে সন্ধিয়া লগাৰ লগে লগে চিঞৰ বাখৰ আহি যায়, বাঘৰ চিঞৰ। ক'ৰ পৰা আহে বা কিবা বাঘ যোৱা আগৰকেইটা বাঘ আমি নাম্বৰত এৰি থৈ আহিছিলেগৈ, কিন্তু এৰি থৈ আহেগৈ আকৌ 5 দিনা ওলাইহি, মানে ইয়াৰ পৰাই নাম্বৰত এৰে, আকৌ 2 দিনমানৰ পিছত আহি ওলাইহি। প্ৰায় 14টা বাঘ ধৰা হ'ল আজি 4 বছৰৰ ভিতৰত, কিন্তু এতিয়া আকৌ ওলাইছেহি তেওঁলোক। গতিকে বন বিভাগক অনুৰোধ কৰিছোঁ, তেখেতলোকে গঁৰালটো দি আমাক যেন উপকৃত কৰে। গোটেই গাঁওখনৰ নাম নৰাগাঁও বেতেনী গাঁও পঞ্চায়ত। ওলাইছে নাহৰপুথুকী বাঘ। গৰু আৰু ছাগলী বহুত উপদ্ৰৱ কৰিছে। এয়া অলপ আগত এখেতে কৈয়ে গৈছে যে চৰকাৰৰ ওচৰলৈ গৈছে, কিন্তু চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। আমি চৰকাৰক এটাই অনুৰোধ কৰিব খুজিছোঁ যে আমাক পিঞ্জৰা এটা দি, তেখেতসকল নাহিলেও পিঞ্জৰা এটা দি আমাক যাতে অলপ বাঘটো ধৰিবলৈ সুবিধা কৰি দিব লাগে। আমি চৰকাৰক সেইটোৱে অনুমতি জনাইছোঁ। ৰাস্তা এইটোৱে অলপ হাবি, কিন্তু অকলে যাবলৈও দিগদাৰ, দিনতো দিগদাৰ, ৰাতিও দিগদাৰ। গতিকে ল'ৰা ছোৱালী লৈ স্কুললৈ বাৰু এতিয়া বন্ধ, আৰু বন্ধ দিয়া আজি 6 দিন হৈছে মাত্ৰ। স্কুল কলেজলৈ যাবলৈও মানে এইটো ৰাস্তাইদি যথেষ্টকেইটা ল'ৰা ছোৱালী স্কুললৈ যাবলগীয়া হয়। গতিকে আমি এটাই অনুৰোধ কৰিছোঁ, যাতে আমাক পিঞ্জৰাটো দি অলপ বাঘটো ধৰিবলৈ যাতে আমাক অকণমান সহায় কৰি দিয়ে। গৰু 2টা মাৰি একে ঠাইতে থৈছে, ছাগলী মাৰিছে। কালি মোৰ দেওজনৰ ছাগলী এজনী মাৰিছে, মাৰি আমি এতিয়া চাইছোঁ সমানে ফালি থৈ দিছে ছাগলী। গৰু ছাগলী পুহিবলৈ নালাগে, আমি মানুহৰ ভিতৰত থাকিবলৈও আমাৰ মানে অলপ বিপদ হৈছে। দিনত অহা যোৱা কৰিবলৈ আমাৰ বিপদ হৈছে। আমাৰ এইটো নৰাগাঁও পৰে। বন বিভাগৰ ওচৰলৈ দাদাহঁত গৈছিলে, দাদাহঁতৰ আগত সেয়া তেনেকৈ ক'লে নহয়। হয়, বাঘে খাইছে বুলি কৈছে। হয়, কি হৈছে ঘটনাটো? আমাৰ ইয়াত নাহৰপুথুকী বাঘৰ উপদ্ৰৱটো বহুত বেছি। আজি প্ৰায় আমি 2016 চনত প্ৰথমটো বাঘ আমি পিঞ্জৰাবদ্ধ কৰিছিলোঁ। তাৰপৰা লেঠাৰিকৈ আমি 14টা বাঘ পিঞ্জৰাবদ্ধ কৰি পেলাই বন বিভাগক আমি চঞ্জাই দিছিলোঁ। কিন্তু আজি 1 মাহমানৰ পৰাই আকৌ নাহৰপুথুকী বাঘৰ উপদ্ৰৱটো অতি বেছি হৈছে। মানে 2-3 দিনৰ মূৰে মূৰে একোটাকৈ জীৱ জন্তু তাতে নিধন কৰিছে, আৰু গৰু ছাগলী গাহৰিকে আদি কৰি মানে কুকুৰ গোটেইখিনি মানে মাৰি পেলাই আমাক বিৰাট ক্ষতি সাধন কৰিছে। আৰু আমি যোৱাকালি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথা বতৰা পাতিলোঁ, তেখেতসকলে জনালোঁ এই বিষয়ে। তাৰপৰা তেখেতসকলে আমাক ক'লে যে আমাৰ পিঞ্জৰা আছে, আপোনালোকৰ পিঞ্জৰাটো লৈ যাব, লৈ পেলাই পিঞ্জৰাটো পাতি পেলাই বাঘটো পিঞ্জৰাবদ্ধ কৰিব লাগে। এতিয়া আজি আমি দৰখাস্ত দিব লাগে বুলি ক'লে, দৰখাস্ত লিখি মেলি লৈ গ'লোঁ। গাড়ী এখনো 1500 টকা দি ভাড়া কৰি লৈ গৈছোঁ পিঞ্জৰা আনিবলৈ। তাৰপৰা অফিচত গৈ পালোঁগৈ। অফিচত গৈ পোৱাৰ লগে লগে তেখেতসকলে আবেদন দিলোঁ। দিয়াৰ পিছত তেখেতসকলে আমাক বিভিন্ন ধৰণৰ মানে অজুহাত দেখুৱাই পেলাই আমাক পিঞ্জৰাটো দিবলৈ মন কৰা নাই। তাৰপৰা পিছত আমি DFO ছাৰৰ লগতো যোগাযোগ কৰিলোঁ। DFO ছাৰৰ পিঞ্জৰাটো দিব লাগে বুলি কৈছে, কিন্তু আচলতে ৰেঞ্জাৰে আমাক পিঞ্জৰাটো মানে নিদি পেলাই তেওঁলোকে আমাক পিঞ্জৰাটো বিভিন্ন অজুহাত দেখুৱাই পেলাই আমাক উভতাই পঠিয়াই দিলে। ৰেঞ্জাৰে তেখেতে কৈছে যে আমাৰ মানুহ যাব, আমাৰ মানুহ চাব লাগিব, এনেকুৱা ধৰণৰ কিছুমান অজুহাত দেখুৱাই পেলাই আমাক। আগতে আহিছিলে বাৰু।
আগৰবোৰ হেৰিত আহিছিলে নহয় নহয় ইয়াতে বহুত দিনৰ পৰা ওলাই থাকে হয় আহে নাই ফৰেষ্টৰ মানুহ আহে নাই ইয়াত আহে অকল পিঞ্জৰাটো দি থৈ যায় অকল পিঞ্জৰাটো দি থৈ যায় বাঘটো নিবলৈ আহে মাত্ৰ বাকীখিনি কাম আমি গোটেই গাঁৱে ৰাইজে মিলি পেলাই কেনেকৈ পিঞ্জৰাবদ্ধ কৰিব লাগে প্ৰত্যেক বছৰে ওলায় উপদ্ৰৱটো অলপ কমি আছিলে কাৰণে আমিও সিমান হেৰি কৰা নাছিলোঁ বাৰু কিন্তু এতিয়া হ'ল কি এই 1-1.5 মাহৰ পৰা ইমান উপদ্ৰৱ কৰিছে 2-3 দিনৰ মূৰে মূৰে মানে পশুধন বধ কৰিছে আৰু দিন দুপৰতে বাঘ এহাল বাঘ প্ৰত্যক্ষদৰ্শীসকলে আমাক জনোৱামতে দেখাসকলে কৈছে আৰু এতিয়া পাতৰ ছিজন পাতৰ মানে বাগানত মানুহে পাত ছিঙিবলৈ ভয় কৰা হ'ল দোকান বজাৰ কৰিবলৈ মানুহ অহা যোৱা কৰিব নোৱাৰা হ'ল এনেকুৱা সন্ত্ৰাসৰ সৃষ্টি হৈছে মাইকী মানুহ চলাফুৰা কৰিব নোৱাৰা হ'ল এইখিনি হেৰি দেখি পেলাই আমি পিঞ্জৰাটো বিচাৰি গ'লোঁ তেখেতসকলে আজি আমাক মানে লজ্জাত পেলাই আমাক উভতাই পঠিয়াই দিলে আৰু আমাৰ বগৈজেং নৰাগাঁও বেতিন পঞ্চায়ত হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।